আসামের মুখ্যমন্ত্রী শিলচরে উপস্থিত হয়ে রিমোট কন্ট্রোলের মাধ্যমে রাঙ্গিরখাড়ি রোটারিতে পুনঃস্থাপিত নেতাজি সুভাষচন্দ্র বসুর 24 ফুট উচ্চতা নবনির্মিত প্রতিমূর্তির আবরণ উন্মোচন করেন। তারপর মুখ্যমন্ত্রী শিলচর এনআইটি বাইপাস পয়েন্টের শহীদ মঙ্গল পাণ্ডের নবনির্মিত মূর্তি আনুষ্ঠানিকভাবে উন্মোচন করেন। বিস্তারিত দেখুন আজকের দিনের অনুষ্ঠান একমাত্র শিলচর সংবাদের পর্দায়। রঙ্গিরখাড়ি রোটারিত নেতাজি সুভাষচন্দ্র বসু 24 ফুট উচ্চতার প্ৰতিমূৰ্তি উন্মোচনৰ এই গৰিমাময় অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত মই আকৌ এবাৰ কৃতজ্ঞ ভাৰতবাসীৰ হৈ নেতাজি সুভাষচন্দ্ৰ বসুক সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। লগতে এই প্ৰতিমূৰ্তি স্থাপনৰ উদ্যোগ লোৱা স্থানীয় বিধায়ক দীপায়ন চক্ৰৱৰ্তী প্ৰমুখ্যে শিলচৰৰ নেতাজী মূৰ্তি নৱনিৰ্মাণ আৰু স্থাপনা সমিতিৰ শলাগ লৈ সকলোৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ পৰা 4 দশকৰ পূৰ্বে 1983 চনৰ 26 জানুৱাৰীত শিলচৰৰ ৰঙ্গিৰখাড়ি ৰটাৰীত নেতাজী সুভাষচন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। কিন্তু নেতাজীৰ সুউচ্চ ব্যক্তিত্ব আৰু চহৰখনৰ বৰ্ধিত কলেবৰৰ সৈতে সামঞ্জস্য ৰাখি নেতাজী সুভাষচন্দ্ৰ বসুৰ এটা বৃহৎ আৰু দৃষ্টিনন্দন প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰয়োজনীয়তা শিলচৰবাসীয়ে বহুদিনৰ পৰা মনত পোষণ কৰি ৰাখিছিল। ভাৰতক মুক্ত কৰাৰ বাবে যি বিপ্লৱৰ সূচনা হৈছিল সেয়া বিশ্ব ইতিহাসত বিৰল। এই ইতিহাসৰ এক অগ্ৰণী ব্যক্তিত্ব হৈছে নেতাজী সুভাষচন্দ্ৰ বসু। 1857 চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা চিপাহী বিদ্ৰোহে প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বীজ অংকুৰিত কৰিছিল যদিও 19বিংশ শতিকাৰ শেষাৰ্ধৰ পৰা ভাৰতীয় জাতীয়তাবাদৰ উত্থান হৈছিল। আজিৰ সভাত আমাৰ মাজত উপস্থিত নেতাজী মূৰ্তি নৱনিৰ্মাণ স্থাপনা কমিটিৰ আহ্বায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, কৃষ্ণেন্দ্ৰ পাল ডাঙৰীয়া, সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, কৃপানাথ মালা ডাঙৰীয়া, কানাথ পুৰকাশ্য ডাঙৰীয়া, ৰূপম সাহা ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু শিলচৰৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল। শিলচৰৰ ৰঙ্গিৰখাড়ি রোটারিত आप एक काम करो ना, इधर से हाथ जाओ कोई नहीं। हाँ ঠিক আছে, এখন ঠিক আছে তো। হ্যাঁ, ভারতের স্বাধীনতা সংগ্রামত এক নতুন যুগৰ সূচনা কৰে। ICSৰ দৰে লোভনীয় চাকৰি ত্যাগ কৰি দেশমাতৃক সেৱা কৰাৰ বাবে তেওঁ আগুৱাই অহাটোৱে যুৱ প্ৰজন্মক দেশৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰি তুলিছিল। 1920 চনত অসহযোগ আন্দোলনত সুভাষ চন্দ্ৰ বসুৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বৰাজ নামৰ জাতীয়তাবাদী কাকতৰ সম্পাদকৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিছিল। আনহাতে কলিকতাত স্থাপন হোৱা কংগ্ৰেছৰ জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব লৈছিল সুভাষ চন্দ্ৰ বসুৱে। শিক্ষকতা আৰু সাংবাদিকতা এই দুইটা দিশতে তেওঁ কৃতিত্বৰ পৰিচয় দিছিল। বসুৰ সাংগঠনিক তৎপৰতা দেখি ব্ৰিটিছ চৰকাৰ শংকিত হৈছিল।